নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই শুই উঠি গৰুকেইটা দহত দিবলৈ গৈছিলোঁ। যাওঁতে মোৰ ঘৰৰ পৰা যিটো নেকি ওলাই অহা মূল পথ, সেই পথছোৱাত গোটেই পানী দেখিলোঁ। পানী দেখি বহুত আচৰিত লাগিলে যে এই পানীখিনি ইমান পানী হঠাৎ আহি গ'ল। গোটেই মানুহবোৰৰ গোটেই পুখুৰী বাৰী গোটেই সকলোতে পানী উঠিছে। পানী উঠি পুখুৰীবিলাকৰ ডাঙৰ ডাঙৰ মাছ আছিলে, সেইবিলাকো ওলাই গ'ল। সকলোৰে হৈছে বাৰু। গোটেই আমাৰ এয়া টিউবৱেল ফিল্টাৰ গোটেই পানী বুজাবলৈ বৰ বিশেষ নাই। যদি আৰু বাঢ়ে পানী খাৱাৰ অলপ অসুবিধা হৈ যাব। এয়া আমাৰ খেৰপুজি তলিভাগতো গোটেই পানী। এইটো আমাৰ পুখুৰীটো আছিলে। পুখুৰীটো এতিয়া কোনো চিন চাপ নাই। ইয়াত পাৰত গোটেই পানী গোটেই বুৰি গ'ল। আপোনালোকে দেখিছেতো ইমান ডাঙৰ ডাঙৰ মাছ আছিলে। এয়া গোটেই সম্পূৰ্ণ বুৰি গ'ল। কি কৰিব আৰু, দুখ লাগিছে, লাগিলেওতো উপায় নাই। এয়া প্ৰকৃতিৰ প্ৰকোপ।